বিশ্বকৰ্মা পূজাৰ মাজত মাত্ৰ কেইটামান দিন, কিন্তু এই দিনকেইটাৰ আগতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগৰবাৰত দেখা গৈছে শিল্পীসকলে তেওঁলোকৰ কৰ্মজীৱনক লৈ ব্যস্ত হৈ পৰিছে। তেওঁলোকৰ নিপুণ হাতৰ স্পৰ্শ পৰিছে ইতিমধ্যে বিভিন্ন বিশ্বকৰ্মা পূজাৰ মূৰ্তিৰ ওপৰত। মই মোৰ সহযোগীজনক ইয়াৰ কিছু দৃশ্য দেখুওৱাৰ কাৰণে অনুৰোধ জনাম, তেওঁ কিছু ইয়াৰ পৰিৱেশ দেখুৱাব। বিভিন্ন মূৰ্তি বিশ্বকৰ্মাৰ মূৰ্তি তেওঁলোকে সজাই পৰাই ৰাখিছে। ইতিমধ্যে পূজাৰ কাৰণে সম্পূৰ্ণ তেওঁলোকে প্ৰস্তুতি চলাইছে। মাজত মাত্ৰ যিহেতু কেইটামান দিন তেওঁলোকৰ বাকী আছে আৰু বাকী দিনকেইটাৰ আগে আগে তেওঁলোকে সম্পূৰ্ণ কৰি তুলিব বিশ্বকৰ্মা পূজাত। হয়তোবা তেওঁলোকে কৰোণা মহামাৰীৰ আতংকৰ মাজতো কিন্তু তেওঁলোকৰ কৰ্মজীৱন সম্পূৰ্ণৰূপে তেওঁলোকে অব্যাহত ৰাখিছে। আমি হয়তোবা ক'ব লাগিব তেওঁলোকৰ এই কৰ্মজীৱনৰ মাজত কিমান কষ্ট দিয়াই লুকাই আছে তেওঁলোকে গম পাব। মই ইয়াৰ শিল্পীজনৰ পৰা কিছু কথা পাতিম। দাদা, যিহেতু আজি আপুনি এজন শিল্পী, মৃৎশিল্পী, কিমান মূৰ্তি বনাইছে এইবাৰ? 200 মূৰ্তি বনাইছে। অৰ্ডাৰ আছে নেকি? অৰ্ডাৰ নাই, মানে এনে ফুটপাথত উঠাওঁ, আমি গুৱাহাটীত লৈ যাওঁ, ফুটপাথত উঠাওঁ, বিক্ৰী কৰোঁ। যিহেতু কৰোণা মহামাৰী ইতিমধ্যে বন্ধৰ প্ৰভাৱ 1.5 বছৰৰ পৰা হৈ গৈছে, এই সময়ছোৱাত আপোনালোকৰ ক্ষতি বা লাভ লোকচান কিবা তেনেকুৱা? ক্ষতিটো 1.5 বছৰত বহুত ক্ষতি হৈ গৈছে। আমি আগৰ লকডাউনত একো কৰিব পৰা নাই, যেনে মূৰ্তি বনাইছোঁ এনেকৈ থৈ দিছিলোঁ। এইবাৰ তাৰমানে বেমাৰটো অলপ কমিছে আৰু খোলাও দিছে অলপ চলপ, সেইকাৰণে আমি মূৰ্তিবিলাক বনাই আছোঁ। গুৱাহাটীত ল'ম বুলি ভাবিছোঁ। এতিয়া কি হয়, এতিয়া কৰোণা যদি কমি গৈছে, লকডাউন যদি খোলা দিয়ে, তেনেহ'লে আমি গুৱাহাটীত যদি এই মূৰ্তিবিলাক লৈ যাব পাৰোঁ, বেচিব পাৰোঁ, তেনেহ'লে আমাৰ অলপ সহায় হ'ব। কিমান টকাৰ আপুনি ব্যৱধানত এই টকাখিনি ব্যয় খৰচ কৰিছে ইয়াত? এইটোত আমি আগত যিটো লকডাউনত মোৰতো 2ৰ ওপৰত গৈছে, আৰু এইবাৰো নহ'লে 2-2.5 লাখ টকাৰ মানে বাজেট কামত আমি খাটাইছোঁ। কিমানজন কৰ্মচাৰী আছে? এয়া 3জন কৰ্মচাৰী আছে। এনে আপোনাৰ গাঁঠিৰ ধন না বোলে আপুনি বেংক বা তেনেকুৱা? নহয়, গাঁঠিৰ ধন নহয়, আমি মানে বন্ধনৰ লোন লোৱা আছে আৰু মানুহ পৰা সুবিধাকৈ টানিও পইচা লোৱা আছে। আপোনাৰ নাম কি? নিৰঞ্জন পাল। নিৰঞ্জন পাল। আপোনাৰ এইটোৰ ওপৰতে পৰিয়ালটো যথেষ্ট নিৰ্ভৰ কৰে? এইটোৰ ওপৰতে পৰিয়াল নিৰ্ভৰ কৰে। আন কিবা ব্যৱসায় আছে? আৰু কোনো ব্যৱসায় নাই। আৰু যিবিলাক কাম কৰে আহনো এই মোৰ ভৰসাতে আহোন কাম কৰি আছে। মই দিব পাৰিলেহে আহোন খাব পাৰিব। মোৰ লগত 3টা মানুহ কাম কৰে আৰু ফেমিলি মোৰ তাৰ পৰাই চলি আছে। আপুনি কি আশা কৰে এইবাৰ বিশ্বকৰ্মাৰ যিহেতু পূজাৰ কাৰণে আপুনি প্ৰায় 200 মূৰ্তি বনাইছে, আশা কি কৰে? আশা কৰোঁ মানে যদি লকডাউনটো খোলা হয়, তেনেহ'লে যদি পূজা পাল যদি খোলা দি দিয়ে তাৰমানে, তেনেহ'লে আমাৰ এইবিলাক মূৰ্তিবিলাক বিক্ৰী হ'ব। তেনেহ'লে অলপ যি হওক আমি উঠিব পাৰিম। হয়, নিশ্চয়কৈ ক'ব লাগিব এইজন নিৰঞ্জন পালে, মৃৎশিল্পী এইজন নিৰঞ্জন পালে যথেষ্ট আশাবাদী। তেওঁ এইবাৰ লকডাউন খুলিলে হয়তোবা তেওঁ যথেষ্ট লাভৱান হ'ব। তেওঁ বেংকৰ লোনৰ জৰিয়তে তেওঁ এই ব্যৱসায় কৰিছে। ইয়াতে উপস্থিত আন এজন শিল্পী আছে, তেওঁৰ পৰা কিছু কথা জানে। তেওঁ ব্যস্ত হৈ আছে, মূৰ্তিত হাত দি ব্যস্ত হৈ আছে। দাদা, কি ক'ব? এই যে আপুনি মূৰ্তি বনাই আছে, কিমান মূৰ্তি বনাইছে এইবাৰ? তো ইয়াতে 200 মূৰ্তি বনোৱা হৈছে। যিটো আশা আছিলে আমাৰ 400 বা 300 মূৰ্তি বনোৱাৰ আশা আছিলে, কিন্তু এতিয়া আমি যেনেকুৱা অৱস্থা দেখিছোঁ সেইমতে আমি মূৰ্তি বেছিকৈ বনাব নোৱাৰিলোঁ। তো এতিয়া আশা এটা ৰাখিছোঁ, যদি মানে লকডাউনটো যদি সম্পূৰ্ণভাৱে যদি খুলি দিয়ে, তেতিয়াহ'লে এইখিনিতে আমি সমৰ্থন কৰিব লাগিব। যদি লকডাউন পুনৰ হয়, তেনেহ'লে এই মূৰ্তি পূজাখিনিৰ অৱস্থা কি হ'ব বা আপোনালোকে কি ব্যৱস্থা ল'ব? এতিয়া যদি লকডাউন যদি নুখোলে বা যদি আগৰ নিচিনাই থাকে, তেতিয়াহ'লে আমাৰতো মানে বহুতখিনিয়ে বেয়া হ'ব। বা আগৰ পৰা যিহেতু আগৰ লকডাউনতো যিহেতু যিমানখিনি বেয়া হৈছে, তো এইবাৰো সিমানখিনিয়ে বেয়া হ'ব, তাতকৈ বেছিহে হ'ব। কাৰণ আগততো কিছু মানে অকণমান কম আছিলে, কিন্তু এইবাৰতো আৰু বেছি হ'ব। কাৰণ এবছৰৰ জেগাত 2 বছৰ হৈ গ'ল। এতিয়া 2 বছৰৰ জেগাত তেতিয়াহ'লে 1 বছৰত যিমানখিনি ক্ষতি হয়, তো 2 বছৰত তাততো যাব নোৱাৰে। নিশ্চয়কৈ ক'ব লাগিব যে বিগত বছৰতকৈ এই বছৰ কৰোণা মহামাৰীৰ আতংক যথেষ্ট হোৱাৰ কাৰণে এওঁলোকে নিশ্চয়কৈ এটা শংকাত ভুগিছে। যদি এইবাৰ তেওঁলোকৰ বিশ্বকৰ্মা পূজা বা লকডাউন যদি নুখোলে, লকডাউন পুনৰ হৈ থাকে, তেওঁলোকে নিশ্চয় এটা ক্ষতিৰ সন্মুখীন হ'ব। এতিয়া প্ৰশ্ন হয় যে এইসকল মৃৎশিল্পী যদি চৰকাৰে এওঁলোকৰ প্ৰতি সুদৃষ্টি নিদিয়ে, নিশ্চয়কৈ এওঁলোকৰ পৰিয়াল পানীত হাঁহ নচৰা হ'ব।